তো হে দোস্ত ওয়েলকাম টু মাই ওয়াসিম ব্লগ। মোৰ নাম ওয়াসিম আকৰাম আৰু আপোনালোকে চাই আছে ওয়াসিম ব্লগ। তো আজিৰ ভিডিঅ'টো চাওক। মানে আপোনালোকে বহুত মানুহে কমেণ্ট কৰি আছে ভিডিঅ'ত যে ইমান দিনৰ কিয় ভিডিঅ' অহা নাই। তো ভিডিঅ' অহা নাই কাৰণে মোৰ মোবাইলটো অলপমান বেয়া হৈছে, আপোনালোকে জানে। তো তাৰ কাৰণে মানে মই বেলেগৰ মোবাইল দি ভিডিঅ' বনাই আছোঁ। তো সেই গাইছ আমাৰ ইয়াতে মানে এটা নতুন সভা হৈ আছে, মানে আপোনালোকে যদি আহিবা খোজে তেন্তে আহিব পাৰে। আৰু সবার কিবা কিবি কৰি আছে, আপোনালোকক দায়িত্বগিলা কামগিলা দেখাই আছোঁ আপোনালোকক। তো চাওক মানে এনেকৈ কৰি কামগিলা কৰি আছে আমাৰ এইগিলা কাকা হয় দাদা হয় সবে মিলি কামগিলা কৰি আছোঁ। তো আপোনালোকে আহিব সবাত। তো এয়া চাওক কাম কৰি আছে। তো আমাৰ গ্ৰামত মানে সভা হ'ব, আপোনালোকে জানে। তো সেই উপলক্ষে আমাৰ মানে খুৰা আছে ইয়াতে। তো খুৰা আমাৰ ইয়াতে যে সভা হৈ আছে, তো সেই উপলক্ষে আপুনি কিবা কৈ দিব। আসসালামু আলাইকুম। আমার শিলকাগুড়ি গাঁৱত এইবাৰ ষষ্ঠ বাৰ্ষিক ধৰ্মসভা আমাৰ মছজিদৰ উন্নতিকল্পে আমি আয়োজন কৰিছোঁ। গতিকে আমি সমূহ ৰাইজক আমাৰ এই অহা 24 ডিচেম্বৰত সভাখন অনুষ্ঠিত হ'ব। গতিকে আপোনালোকক আমি আমাৰ এই অভ্যৰ্থনা কমিটিৰ তৰফৰ পৰা আমি অনুৰোধ জনাইছোঁ যে আপোনালোকে যাতে আমাৰ এই সভাখন পৰিচালনা কৰি লৈ যাওক, আপোনালোকে সহায় সহযোগিতা কৰি যাওক। ধন্যবাদ। আৰু আপোনালোকে আহিব আমাৰ সভাখনত। আপোনালোকে জানে যে আমাৰ মুছলিম ধৰ্মত মানে এটা মানে মাহত এটাকে বছৰত এটাকে সভা পতা হয়। এই সভাত আমি বহুত এনজয় কৰোঁ, মানে ফূৰ্তি কৰোঁ আৰু বহুত ভাল ভাল মানে বয়ান শুনো। তো আপোনালোকে আহিব আমাৰ সভাত। তো আৰু আপোনালোকৰ কাৰণে টিকেট দি আছে, আপোনালোকে চাওক। খুৰা আপুনি ডেটটো কৈ দিব কোন তাৰিখে হৈ আছে। আমাৰ এই সভাখন এই মাহৰ ডিচেম্বৰ মাহৰ 24 তাৰিখে হ'ব। অঁ গতিকে আমি সকলো ৰাইজকে অনুৰোধ জনাইছোঁ আমাৰ সভাখনলৈ অহাৰ কাৰণে। লগতে আমাৰ মুখ্য অতিথি হিচাপে ভাষণ ৰাখিব হাফিজ কাৰী আব্দুল বাৰী বিলেশীপাৰা, আৰু নিৰ্দিষ্ট বক্তা হজরত মৌলানা আব্দুল কাদের ধুবড়ী। এই সভাৰ শেষত আমাৰ লঘু আহাৰৰ ব্যৱস্থা কৰা আছে। গতিকে সকলো ৰাইজকে আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যাতে আমাৰ এই সভাখন আহি আমাৰ সভাখনৰ দিনী 2-4খন কথা শুনি যাতে আমল কৰে যেন। থেংক ইউ। তো সবাত আপোনালোকে সবাই আহিব। তো আজিৰ কাৰণে এইখিনিকে বাই বাই। যদি মোৰ ভিডিঅ'গুলো যদি বহুত ভাল লাগে থাকে তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি দিব, আৰু যদি ফেচবুকত চাই আছে তেন্তে প্লিজ ফ'ল' কৰি দিব, আৰু মোৰ পেজটো অলপমান আগবাঢ়ি লৈ যাওক। তো আজিৰ কাৰণে এইখিনিকে বাই বাই।